জৰায়ুৰ কি ধৰণৰ টিউমাৰত সন্তান জন্ম দিয়াৰ ক্ষমতা অকমান হিনদেৰি ঘটিব পাৰে জৰায়ুৰ টিউমাৰৰ লোকেশ্যনৰ ওপৰত হেতু বেছি নিৰ্ভৰশীল আৰু সাইজটো আৰু কিমানটা আছে হেতুৰ ওপৰত যদি জৰায়ুৰ আপোনাৰ ভিতৰ সাইডে হৈছে সাবমিউকাস বুলি আমি যেটো কওঁ তেতিয়া হলে সৰু হলেও হয়তো আপোনাৰ হেতুৱে বাধা বিঘিনি কৰিব পাৰে যদি ইন্ট্ৰামাস্কুলাৰ হয় ইন্ট্ৰামিউৰাল যেটো হয় হেতুত যদি আপোনাৰ ভিতৰ সাইডে একো হেঁচা দিয়া নাই তেতিয়া হলে ইউজুৱেলি প্ৰভাৱ নপৰে কিন্তু যদি বহুত কিটা আছে আৰু জৰায়ুৰ ভিতৰ শেপটো খেলিমেলি হৈ গৈছে হয়তো তেতিয়াও আপোনাৰ প্ৰভাৱ পেলাব পাৰে ইউজুৱেলি জৰায়ুৰ বাহিৰ সাইডৰ ফালে যেটো আমি সাবসেৰাস বুলি কওঁ হেতু ইমান এটা প্ৰবলেম ক্ৰিয়েট নকৰে আৰু এটা আছে আপোনাৰ পলিপ মানে সাবমিউকাস যেটো ফাইব্ৰইড বা টিউমাৰ আছে হেতু যদি তলফালে ওলমি আহে আঙুৰৰ থোপাৰ নিচিনা যদি এনেকুৱা হৈ পেলাই জৰায়ুৰ ভিতৰ সাইডে সোমাই যায় তেতিয়াও আপোনাৰ এনেকুৱা ধৰণৰ বাধা প্ৰদান কৰিব পাৰে ল'ৰা ছোৱালী বা সন্তান জন্ম দিয়া